এবাৰ বাইদেউ কিন্তু আপুনি কাৰ বিয়া পাতিছে হয় ইমানবোৰ আয়োজন কৰিছে যে সুধিছোহে কিবা হ'ব দিয়ক ইমান কষ্টকে ফুলখিনি দাঙি আনিছো এনে বহি গধু বস্তুটো দাঙি আনিছে ফুলখিনি ইমান গধু নহয় দে যা এতিয়া তই ভালকে ভিতৰলে আপুনিয়ে দাঙিছ সব সময়তে মোৰ লগত ধেমালি কৰি নাথাকিবি আকৌ দেই মাৰ খাবি ল'ৰা ভিতৰলে যা চেলফি এখনকে তুলি লওঁ বিয়া ঘৰলৈ আহিলো বুলি শইকীয়াদা আপুনি দৰা কইনা বহা চকীত বহিলে যে হে ৰ আমাৰ দিনত এনেকুৱা চকী টকীত বহিবলৈ পোৱা নাই যে তাকে বহি পেলাই অকণমান চেলফি মাৰি লৈছো হয় নেকি তেন্তে আকৌ এবাৰ বিয়াটোকে পাতি দিব এনেকুৱা চকী টকী লগাই দিম কুকুৰাকেইটাই আকৌ সোণৰ কণী নেপায় নহয় এনেকুৱা বিয়া পাতি থাকিবলৈ আপোনাৰ এনেকুৱা বিয়া পাতিবলৈকে দম নাই সেইকাৰণে ছোৱালী পলুৱাই পঠিয়ালে ঢকুৱা তই কিন্তু বহুত বেছি বেছি কথা কৈ আছ আকৌ যা কামত ধৰগে সঁচাটো ক'লে মানুহে বেয়া পায় চাওঁ আঁতৰি দিয়ক ইয়াতে ফুলখিনি লগাই দিওঁ হেল্ল' বৰুৱা আহিবনে বিয়ালে এই আহিব দেই জোৰদাৰ প্ৰস্তুতি চলি আছে এইটো ফিটোটো মোক আকৌ পতানী অলপমান সোনকালে মাতিছিলে কইনা সজাব লাগিব বোলে সোনকালে আহিবি ঐ ডালিমি ৰচোন একেলগে সোমাই যাওঁ ভিতৰলে অকলে সোমাবলৈ কিবা বেয়া লাগে মেমে তই বিয়ালে আহিলিয়ে নি আহা পতানী অকণমান সোনকালে মাতিছিলে সেইকাৰণে গুচি আহিলো আৰু পতানী বাই যে এইবোৰ কেলে কৰিব লাগে জানো সঁচাকে মানুহখিনি বৰ মৰমীয়াল দেই বিশেষকৈ পতানী বাইদেৱে নিজৰ একদম ভণ্টি ভাইটিৰ নিচিনা আমাক ব্যৱহাৰ কৰিছে বৰ ভাল লাগিছে ইয়াত তাকে তেওঁ ইমান খৰচ পাতি কৰিছে আমাক লৈ তেওঁক সহায় নকৰা নহয় সুধিছিলো সেইদিনা তাৰপিছত অলপমান ময়ো সহায় কৰিছো আজিৰ অনুষ্ঠানটোৰ কাৰণে হয় নেকি সেইটো বহুত ভাল কাম কৰিলা মই তোমাক কমকে আছিলো হেয়া দৰা কইনা দেখিছানে বাৰু ঠেল ঠেলকে বহি আছে এতিয়া ওলাব মেলিব লাগে ইমান উঠা ধাওকে কাম কৰিবলগীয়া হৈছে সেই ডালিমে উলিয়াই দিব দেই তোমাক আমি ওলাওগে আৰু ধুনীয়াকে ঘৰতে এবাৰ বিয়া পাইছো বেলেগ ভাল লাগিছে মনটো ছোৱালীজনী কিন্তু সঁচাকে বেছ মৰম লগা দেই দুইটাৰে যোৰাটো বৰ ধুনীয়া মিলিছে হেৰি মানে তেওঁলোকে ঘৰৰ অমতত বিয়া হৈছিলে তাৰপৰা আমাৰ ভাড়া ঘৰতে আছিলে সেইকাৰণে পতানীয়ে ভাবিলে ঘৰৰ ফালৰ পৰা নিয়ম কৰা নাই আমিয়ে কৰি দিওঁ বুলি আৰু সেইকাৰণে সৰুকে কিবা এটা কৰিছে আৰু হল বুলিয়ে পাতিব নেকি তাই দৰকাৰ নাই নহয় লোকৰ মানুহ ভাড়া দিবলৈ আছে ভাড়াতীয়া হিচাপে থাকক তাই কোনো অধিকাৰ নাই নহয় কেলে পাতিব লাগে হে এতিয়া অতখন মানুহক খোৱা পিন্ধোৱা এইবিলাক হে মই ভাল লেখা নাই নহয় মানে বাইদেউ কথা এটা হ'ল সেইদিনাখন তাইক লৈ মানে হেৰি বজাৰলৈ গৈছিলে তাই তাতে বোলে ল'ৰা কেইটামানে খুব জোকালে হেনো ছোৱালীজনীক আৰু ছোৱালীজনী বৰ ধুনীয়া নহয় আপুনি দেখিছেনে নাই দেখা জানো এতিয়া সেই সিহঁত সেন্দুৰ চেন্দুৰ নাই আকৌ সেইকাৰণে ল'ৰাই জোকাবলৈ পালে এতিয়া সেই তাই সেন্দুৰ দিয়া নিয়মটো কৰি দিব আৰু সেইটো বাৰু কথা হয়হে ধুনীয়া ছোৱালী দেখিলে ল'ৰাই জোকাবই আমাকো আগতে কিমান জোকালে ল'ৰা হে আমি কি বিয়া হৈ দিলোম নি আগতে সেই 4-5টা ল'ৰা ঘৰলৈকে খেদি খেদি আহে জোকাই জোকাই এতিয়া সেই বুলি আৰু পতানীয়ে এইবোৰ কৰিব নালাগিছিলে সেই ছোৱালীজনী বাৰু মই হ'লে দেখা নাই দেই গাঁও ইটোৱে সিটোৱে কৈছে বৰ ধুনীয়া ছোৱালী বুলি একো নাই আৰু দিয়ক বাইদেউ পতানীয়ে মন কৰিছে আৰু সিহঁত দুটাও ভাল লাগিব জানো পাই তহঁতি এইবোৰ কিখননো কৰিছ আৰু দেই মা আহক আকৌ ব'লক বাহিৰলৈকে যাওঁ বৈ হৈ গ'ল আৰু দেই বিয়া ধুনীয়াকে এতিয়া পায় আমাৰ চম্পা কোনেও জোকাব নোৱাৰে সঁচাকে বৰ ধুনীয়া লাগিছে দেই দুইটাকে গাহৰি মাংস দি এক থালি মাৰি আহিছো দেই বতা আপুনি ভাত খালে নে আমি খাবলৈ যাব পৰা নাই
পিছে খানাটো কেনেকুৱা এই খানা বিন্দাছ কৈছো নহয় ছাগলী মাংস খা গাহৰি মাংস খা মজা বনিছে যা যা এক থালি মাৰি লগে বন্ধুসকল আজি আমাৰ নীল আৰু চম্পাৰ বিয়া হৈ গ'ল নীল চম্পা বিয়াখন চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু আজি খণ্ডটি ইমানতে সামৰি দিছো এতিয়া যাওঁ ভাত খাই লওঁগে আৰু ভিডিঅ'টো চাই ভাল পালে যদি লাইক কৰি দিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰা নাই যদি কৰি দিব দেই আমাৰ নীল চম্পাৰ কাৰণে